নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো কেএছকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি জেনেৰেল সায়েন্সৰ 30টা এমসিকিউ ডিসকাস কৰিম। 30 এমসিকিউ আমি ডিসকাস কৰিম। আৰু এই ভিডিওটো হৈছে জেনেৰেল সায়েন্সৰ ইম্পৰ্টেন্ট এমসিকিউ সিৰিজৰ 4 নম্বৰ ভিডিও। যেটো প্লেলিষ্টত ইনক্লুড কৰা হৈছে সেই প্লেলিষ্টৰ লিংকটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাই যাব। গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰো। প্ৰথম কোৱেশ্চন Normal temperature of human body is মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে যিকিটা অপচন দিছে অপচন কিটাত কিন্তু আমাক কিহত দিছে কেলভিনত দিছে আমাক ডিগ্ৰী সেলসিয়াছত দিয়া নাই গতিকে এনে সাধাৰণতে আমাক ডিগ্ৰী সেলসিয়াছত দিয়া থাকে অপচনসমূহত কিন্তু এই কুৱেশ্যনৰ অপচন কিটাত আমাক ক'ত দিয়া নাই ডিগ্ৰী সেলসিয়াছত দিয়া নাই গতিকে এইটো মনত ৰাখিব লাগিব যে মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী সেলসিয়াছ 37 ডিগ্ৰী সেলসিয়াছ সেলসিয়াছৰ পৰা যদি আমি কেলভিনলৈকে নিব লাগে কেলভিন স্কেলত যদি প্ৰকাশ কৰিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব যিমানখিনি যি ডিগ্ৰী সেলসিয়াছ আছে তাৰে লগত 273 প্লাস কৰিব লাগিব গতিকে প্লাস কৰি যেটো পাম সেইটো আমাৰ কাৰেক্ট আনসাৰ হ'ব 273 আমি প্লাস কৰিম 37 ৰ লগত কিমান হ'ব 310 310 কেলভিন হ'ব অপচন বি টো কাৰেক্ট হ'ব Next, the unit of relative density is আপেক্ষিক ঘনত্বৰ একক হৈছে এতে আপেক্ষিক শব্দটো আছে হয়নে ৰিলেটিভ শব্দটো আছে ৰিলেটিভ কেতিয়া থাকে যেতিয়া নেকি আমাৰ কম্পেয়াৰ কৰে দুটাৰ মাজত হয়নে দুটা ঘনত্বৰ মাজত যেতিয়া কম্পেয়াৰ হ'ব তেতিয়া কি হয় আপেক্ষিকটো আহি যায় আপেক্ষিক ঘনত্বটো আমি পাওঁ আপেক্ষিক শব্দটো যেতিয়া থাকিব তেতিয়া আপোনালোকে চকুমুটি উত্তৰ দিব none of these কাৰণ ইয়াৰ কোনো ধৰণৰ কি নাথাকে একক নাথাকে ৰিলেটিভ শব্দটো থাকিলে যেটো কম্পেয়াৰিং হৈ যায় হয়নে কম্পেয়াৰ হৈ যায় সেই কাৰণে ইহতৰ কি নাথাকে কোনো একক নাথাকে গতিকে আমি none of these টোই দিম কাৰণ বাকি কিটা কি আছে আমাৰ কিবা নহয় কিবা এটা ইউনিট দিয়া আছে গতিকে এইখিনিতে আপোনালোকলে এটা কোৱেশ্চন আগবঢ়াও যে ঘনত্বৰ একক কি হয় ডেনসিটিৰ ইউনিট কি হয় ঘনত্বৰ একক ডেনসিটিৰ ইউনিট কি হয় হেইটো আপোনালোকে কমেন্ট বক্সত জনাই দিব নেক্সট হুইচ ইজ দা স্কেলাৰ কোয়ান্টিটি কোনটো স্কেলাৰ ৰাখি এটা স্কেলাৰ ৰাখি আৰু ভেক্টৰ ৰাখি হয়নে দুটা আছে স্কেলাৰ ৰাখি আৰু ভেক্টৰ ৰাখি আমাক ইয়াতে অকল স্কেলাৰ ৰাখিটো বাছিব দিছে ভেক্টৰ ৰাখি যদি হয় তেতিয়া হলে কি থাকিব মান আৰু দিশ দুটা থাকিব মান আৰু দিশ দুটা থাকিব যদি স্কেলাৰ ৰাখি হলে অকল কি থাকিব স্কেলাৰ ৰাখি হলে অকল মান থাকে অকল মান গতিকে এইকিটা ভিতৰত কোনটোৰ অকল মান আছে দিশ নাই হেইটো হৈছে ঘনত্ব যিকিটা অপচন দিছে ঘনত্বৰ কি নাই ডেনসিটিৰ কি নাই দিশ নাই ইয়াৰ অকল মান আছে বলৰ কথা যদি কও মই কোনফালে বল প্ৰয়োগ কৰিছো মই তলফালে বল প্ৰয়োগ কৰিছো মই ওপৰফালে বল প্ৰয়োগ কৰিছো দিশ আছে হয়নে দিশ যে হি মোক এইফালে ঠেলি দিছে হি মোক উত্তৰফালে ঠেলি দিছে তাৰ মানে কি হি মোক উত্তৰ দিশত বল প্ৰয়োগ কৰি মোক ঠেলি দিছে হয়নে তো এইবিলাক কি হয় এইবিলাক ভেক্টৰ ৰাখি হয় ঘনত্ব স্কেলাৰ ৰাখি কাৰণ ঘনত্বৰ অকল মান আছে ইয়াৰ দিশ নাই নেক্সট the SI unit of work is কাৰ্যৰ একক হৈছে কাৰ্যৰ একক এটা কাৰ্য বুলি ক'লে কি হয় কাৰ্য কি হয় বিজ্ঞানৰ ভাষাত কাৰ্য কৰা মানে কি হয় কাৰ্য বা কাম কৰা মানে কি হয় মই বল প্ৰয়োগ কৰি বলৰ দিশত যিফালে মই বল প্ৰয়োগ কৰিছো সেইফালে দিশত যদি মই বস্তুটোৰ যদি হৰণ ঘটাব পাৰিছো তেতিয়া কি হ'ব কাৰ্য কৰা হ'ব যদি হৰণ নঘটে তেতিয়া হলে কিন্তু কাৰ্য নহয় এই পইণ্টটো আপোনালোকে মনত ৰাখিব নো ডিসপ্লেসমেন্ট নো ওয়ার্ক এইটো মনত ৰাখিব আপুনি যদি আপোনাৰ মূৰত যদি 10 কেজি বস্তু এটা উঠাই লৈ থিয় দি আছে আপুনি কতো যোৱা নাই তাৰ মানে আপুনি কি কৰা নাই আপুনি কামে কৰা নাই আপুনি কাৰ্যই কৰা নাই এইটো কিন্তু মনত ৰাখিব এই পইণ্টটো কাৰ্য মানে কি হ'ব বল প্ৰয়োগ কৰি যিখিনি বল আপুনি প্ৰয়োগ কৰিছে সেই বলৰ পৰিমাণেৰে সেই বস্তুটো
বলৰ দিশত কিমান সৰণ ঘটাব পাৰিছে, কিমান ডিসপ্লেসমেন্ট ঘটাব পাৰিছে, এই দুটা যদি পূৰণ কৰি দিও আমি তেতিয়াই কি পাওঁ, আমি তেতিয়াই কাৰ্য পাওঁ। বল হলে কি হ'ব, নিউটন, আৰু সৰণ হলে কি হ'ব, মিটাৰ, নিউটন মিটাৰ। ইউনিটটো হ'ব নিউটন মিটাৰ, যাক নেকি কি কোৱা হয়, যাক নেকি জুল বুলিও কোৱা হয়, যাক নেকি জুল বুলিও কোৱা হয়। সো অপশন সি ইজ দ্য ৰাইট এনসাৰ। গতিকে মনত ৰাখিব, কেতিয়াবা জুলটো নিদি কেনে কি দিব পাৰে, নিউটন মিটাৰ দিব পাৰে, সেইকাৰণে মই দুটা একেলগে কৈ দিলোঁ। সো অপশন সি ইজ দ্য ৰাইট এনসাৰ। নেক্সট, if an object is moving and if its starting point is reached, the final displacement will be, এটা কৈছে কি যে যদি কোনো গতিশীল বস্তু এটাই ঘূৰি পকি আকৌ প্ৰাৰম্ভিক স্থান পায় তেন্তে ইয়াৰ অন্তিম সৰণ হ'ব। আপুনি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে, এনেকৈ যাত্ৰা আৰম্ভ কৰি এনেকৈ পাকিস্তান, বাংলাদেশ এনেকৈ ঘূৰি পকি আমেৰিকা ঘূৰি পকি আকৌ যদি আপুনি আপোনাৰ ঘৰতে সোমাইছে যিটো স্থানৰ পৰা আৰম্ভ কৰিছিল, তেতিয়াহ'লে আপোনাৰ সৰণ কি হ'ব? সৰণ মানে কি হয়? সৰণ মানে হৈছে ষ্টাৰ্টিং পইণ্টৰ পৰা এণ্ডিং পইণ্টলৈকে, ষ্টাৰ্টিং পইণ্টৰ পৰা কি হ'ব লাগিব, বা ইনিচিয়েল পইণ্টৰ পৰা যিটো এণ্ডিং পইণ্ট আছে, সেই এণ্ডিং পইণ্টৰ মাজৰ যিখিনি মিনিমাম ডিষ্টেঞ্চ হয়, মিনিমাম ডিষ্টেঞ্চ হয়, সেইটোৱে হৈছে সৰণ। গতিকে ইয়াতে মই ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ, এনেকৈ ঘূৰি পকি আকৌ ঘৰতে সোমাইছোঁ, হয়নে? তো মই যিটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰিলোঁ আকৌ সেই পইণ্টতে আহি পালোঁ, হয়নে? তো ইয়াৰ কিবা ডিসপ্লেসমেন্ট কিবা হল নেকি? নাই হোৱা, কাৰণ মিনিমাম ডিষ্টেঞ্চ কি হয়, 0 হ'ব, হয়নে? মিনিমাম ডিষ্টেঞ্চ 0 হ'ব। গতিকে অপশন বি টু কাৰেক্ট হ'ব। সৰণ মানে এইটো মনত ৰাখিব, মিনিমাম ডিষ্টেঞ্চ হয়, দুটা স্থানৰ মাজত মিনিমাম ডিষ্টেঞ্চ হয়, যি দুটা স্থান কি হ'ব লাগিব, য'ত নেকি আপুনি যাত্ৰা আৰম্ভ কৰিছে, যাত্ৰা আৰম্ভ কৰি যাত্ৰা ক'ত শেষ কৰিছে, এই দুটা মাজৰ যিটো মিনিমাম ডিষ্টেঞ্চ সেইটোৱে হৈছে সৰণ। গতিকে ইয়াতে কৈছে যে ঘূৰি পকি আকৌ প্ৰাৰম্ভিক স্থান পাইছে, তাৰমানে কি হ'ল, 0 হ'ব। সো অপশন বি টু কাৰেক্ট হ'ব। নেক্সট, দ্য এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ইন ইণ্ডিয়া ৱাজ এনেক্টেড ইন দ্য ইয়াৰ, কিমান চনত পৰিৱেশ সুৰক্ষা যিটো আইন আছে সেইটো মানে লাগু হৈছিলে, কিমান চনৰ পৰা লাগু হৈছে? যিকেইটা অপশন দিছে ইয়াৰ ভিতৰত কি হ'ব, অপশন বি টু কাৰেক্ট হ'ব, 1986। এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ইন ইণ্ডিয়া ৱাজ এনেক্টেড ইন দ্য ইয়াৰ 1986। এতিয়া আহিছোঁ নেক্সট প্ৰশ্ন নম্বৰ 92। হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফৰ্ম অফ মনোচেকেৰাইড চুগাৰ? তলৰ কোনটো মনোচেকেৰাইড চুগাৰৰ এটা ফৰ্ম নহয়, এটা ৰূপ নহয়? মনোচেকেৰাইড আছে, ডাইচেকেৰাইড আছে, হয়নে? তো যিকেইটা অপশ্যন দিছে ইয়াৰে ভিতৰত অপশ্যন ডি টু কাৰেক্ট হ'ব, কাৰণ গেলেক্টছ, গ্লুক'জ, ফ্ৰুক্ট'জ এইবিলাক কি হয়, এইবিলাক হৈছে মনোচেকেৰাইড, আৰু মাল্ট'জটো হ'ব ডাইচেকেৰাইড, ডাইচেকেৰাইড। ইয়াতে কি আছে, ইয়াতে দুটা গ্লুক'জ আছে, দুটা গ্লুক'জ আছে, আৰু ইয়াৰে সংকেতটো যদি কওঁ তেতিয়াহ'লে কিমান হ'ব, C12H22, C12H22O11, C12H22O11 হৈছে মাল্ট'জৰ ফৰ্মুলা। প্ৰশ্নটোত কি সুধিছিল যে নিম্নলিখিত কোনটো মনোচেকেৰাইডৰ এটা উদাহৰণ নহয়? নহয়তো সুধিছে, চ' মাল্ট'জ হ'ব, কাৰণ মাল্ট'জ কি হয়, ডাইচেকেৰাইড হয়। এতিয়া আহিছোঁ নেক্সট প্ৰশ্ন নম্বৰ 93। হু ডিস্কভাৰ্ড ইলেক্ট্ৰন? তো ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যন অহা দেখা যায়, হয়তো ইলেক্ট্ৰনৰ সোধে, নহ'লে প্ৰটনৰ সোধে, নহ'লে নিউট্ৰনৰ সোধে। এই তিনিটাৰ আৱিষ্কাৰৰ পৰা কুৱেশ্যন অহা দেখা যায়। তো ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে জে থমছনে, হয়নে? জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে, আৰু প্ৰটনৰ আৱিষ্কাৰৰ যদি কথা কওঁ তেতিয়াহ'লে কি হয়, গল্ডষ্টেইনে কি কৰিছিল, প্ৰটন আৱিষ্কাৰ কৰিছিল, কিন্তু প্ৰটন নামটো দিয়া নাছিলে। পজিটিভলি চাৰ্জ এটা একচুৱেলি কেনেল ৰশ্মি আৱিষ্কাৰ কৰিছিলে, আৰু এই কেনেল ৰশ্মিয়ে পিছত প্ৰটন বুলি জনাজাত হয়, আৰু প্ৰটন নামটো দিছিলে কোনে, ৰাদাৰফৰ্ডে প্ৰটন নামটো দিছিলে। তো বিশেষকৈ মেক্সিমামে এইটো ৰাদাৰফৰ্ডক দিব খোজে যে ৰাদাৰফৰ্ডে প্ৰটন আৱিষ্কাৰ কৰিছিল বুলি কয়, কিন্তু একচুৱেল আৱিষ্কাৰ কৰিছিল গল্ডষ্টেইনে। গল্ডষ্টেইনে আৱিষ্কাৰ কৰিছিলে, কিন্তু ৰাদাৰফৰ্ডে অকল নামটোহে দিছে। যদি পৰীক্ষা যদি এই কুৱেশ্যনটো আহে যে প্ৰটন কোনে আৱিষ্কাৰ কৰিছিল,
যদি গলষ্টেইন আছে আমি গলষ্টেইন দিবই লাগিব যদি গলষ্টেইন নাই তেতিয়াহে আমি ৰাদাৰফৰ্ডটোক দিব পাৰিম আৰু নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে নিউট্ৰন আৱিষ্কাৰ কৰিছিল চেডউইক গতিকে ইয়াতে মই প্ৰটনৰ ডিস্কভাৰৰ প্ৰটন কোনে আৱিষ্কাৰ কৰিছিলে ডিস্কভাৰী প্ৰটনছৰ এইখিনি মই NCERT বুকৰ পৰা এই পেজটো মই তুলি দিছোঁ আপোনালোকে চাই ল'ব পাৰিব ইয়াৰে কৈছে যে ইলেক্ট্ৰন আৱিষ্কাৰ হোৱাৰ আগতে ইলেক্ট্ৰনৰ চিনাক্তকৰণ হোৱাৰ আগতে গলষ্টেইনে 1886ত এটা কি কৰিছিলে কেনেল ৰশ্মি আৱিষ্কাৰ কৰিছিলে আৰু এই কেনেল ৰশ্মিটো কি আছিল পজিটিভলি চাৰ্জ আছিল পজিটিভ ধনাত্মক আছিল পজিটিভলি চাৰ্জ আছিলে যেটো নেকি পিছত কি কৰিছে ৰাদাৰফৰ্ডে ইট ওয়াজ গিভেন দ্য নেম প্ৰটন বাই ৰাদাৰফৰ্ড ইন 1919 ৰাদাৰফৰ্ডে কি কৰিছিল প্ৰটন নামটোহে দিছিলে গতিকে এইটো আমি মনত ৰাখিব লাগিব ইলেক্ট্ৰন কি হয় নিগেটিভলি চাৰ্জড হয় ই ঋণাত্মক আধানযুক্ত হয় প্ৰটনটো হৈছে ধনাত্মক আধানযুক্ত আৰু নিউট্ৰনৰ কোনো আধান নাথাকে যাক নেকি চেডউইকে কি কৰিছিল আৱিষ্কাৰ কৰিছিল নেক্সট chlorofluorocarbon CFC are not used in CFC অৰ্থাৎ chlorofluorocarbon কত ব্যৱহাৰ কৰা নহয়টো খুদিছে CFC বিলাক মেইনলি ইউজ কৰা হয় মেইনলি কত ব্যৱহাৰ কৰা হয় যিবিলাক নেকি এয়াৰ কন্ডিশনাৰ আছে ৰেফ্ৰিজাৰেটৰ আছে যত নেকি তাপমান বিলাক আমি কন্ট্ৰোল কৰিব পাৰো ঠাণ্ডা গৰম কৰিব পাৰো সেইবিলাক ক্ষেত্ৰত বিশেষকৈ chlorofluorocarbon ব্যৱহাৰ কৰা হয় তো ইয়াৰ ভিতৰত মিক্সাৰ এণ্ড গ্ৰাইণ্ডাৰ্ছ আমি যত নেকি পিঠাগুৰি বিলাক যে খান্দু হয়নে যত নেকি আমি এই আদা হালধি বিলাক যে বনাও মাংসৰ কাৰণে যেটো পেষ্ট হয় হয়নে তো সেইটো কত বনাও মিক্সাৰ এণ্ড গ্ৰাইণ্ডাৰ যত নেকি গুড়া কৰো এইটোৰ ক্ষেত্ৰত CFC অৰ্থাৎ ক্লৰফ্লুৰকাৰ্বন ব্যৱহাৰ কৰা নহয় আজিৰ ভিডিওটো টোটালি 30টা MCQ আছে এই 30টা MCQৰ ভিতৰত আপোনালোকৰ কেইটা কাৰেক্ট হয় সেইটো কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যদি ভিডিওটো ভাল পায় তেতিয়াহলে লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰনে সাবস্ক্ৰাইব কৰি ল'ব কিন্তু এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 95 লৈ নেক্সট আইছো কোৱেশ্চন নম্বৰ 95 this cannot be corrected with spectacles নিম্নলিখিত কোনটো আমি চশমা ব্যৱহাৰ কৰি কেনে সংশোধনী কৰিব নোৱাৰো আমি নিৰাময় পাব নোৱাৰো প্ৰথমতে দিছে প্ৰেছ বায়োপিয়া বয়সস্থ মানুহৰ চকুত দেখা পোৱা যায় একচুয়ালি যেতিয়া বয়স বাঢ়ি যায় তেতিয়া প্ৰেছ বায়োপিয়া হলে ই ওচৰটো ভালদৰে দেখা নাপায় দূৰটো ভালদৰে দেখা নাপায় অৰ্থাৎ হাইপাৰমেট্ৰোপিয়া আৰু মায়োপিয়া দুয়োটা যদি একেলগে দেখা দিয়ে হেতু আমি প্ৰেছ বায়োপিয়া বুলি কও ইয়াৰ কাৰণে বাইফোকেল লেন্স ইউজ কৰা হয় তেতিয়া বাইফোকেল লেন্সৰ চশমা ব্যৱহাৰ কৰি কেনে নিৰাময় পাব পাৰি হাইপাৰমেট্ৰোপিয়া হলে ওচৰটো দেখা নাপায় ওচৰৰ বস্তু ই ভালদৰে দেখা নাপায় কিন্তু ই দূৰৰটো দেখা পায় দেই হাইপাৰমেট্ৰোপিয়া এনেকুৱা চকুৰ বেমাৰ হয় যেটো নেকি হলে কি হয় ই দূৰৰটো দেখা পায় কিন্তু ওচৰটোহে দেখা নাপায় আৰু ইয়াৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ কাৰণে উত্তল লেন্স ব্যৱহাৰ কৰা হয় কনভেক্স লেন্স উত্তল লেন্স কি কৰা হয় ব্যৱহাৰ কৰা হয় বা পাৱাৰটো যদি কও আমি তেতিয়াহলে পাৱাৰটো হৈছে পজিটিভ সো কেতিয়াবা আমি কোনোবা এজন মানুহক যদি হটু ওই তোৰ চশমা পাৱাৰ কিমান তেতিয়া হি কি কয় কয় যে প্লাস পজিটিভ 0.2 কব নহলে 0.5 কব হয়নে আৰু নহলে কিছুমানে কি কয় -0.5 কয় -0.05 কয় হয়নে এনেকুৱা ধৰণৰ বিলাক কয় তো পজিটিভ বুলি যদি কৈছে তেতিয়াহলে তাৰ বেমাৰটো হৈছে হাইপাৰমেট্ৰোপিয়া আৰু যদি নেগেটিভ কৈছে তেতিয়াহলে হ'ব মায়োপিয়া হলে ওচৰটো দেখা পায় দূৰৰ বস্তুটো ই ভালদৰে দেখা নাপায় আৰু ইয়াৰ কাৰণে কি লেন্স ইউজ কৰা হয় ইয়াৰ কাৰণে কনকেভ লেন্স ইউজ কৰা হয় অবতল লেন্স ব্যৱহাৰ কৰা হয় অবতল লেন্স ব্যৱহাৰ কৰি কেনে নিৰাময় পাব পাৰি গতিকে মনত ৰাখিব পাৱাৰটোৰ ক্ষেত্ৰত মাইনাস ওকে তো এনসাৰটো হ'ব এই কোৱেশ্চনৰ ৰাইট এনসাৰ ইজ অপচন সি কেটাৰেক্ট বেমাৰ যদি হয় তেতিয়া হলে আমি চশমা ব্যৱহাৰ কৰি কেনে ইয়াক নিৰাময় কৰিব নোৱাৰো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 96 speeds greater than the speed of sound in air are known as বায়ুত শব্দৰ বেগতকৈ বেছি বেগক কোৱা হয়
কাৰোবাৰ বেগ যদি মানে বায়ু যদি কাৰোবাৰ বেগ শব্দতকৈ বেছি হৈ যায় তেতিয়া আমি তাক কি বুলি ক'ম তেতিয়া আমি তাক সুপাৰসনিক বুলি ক'ম অপচন এ টো কাৰেক্ট হ'ব যদি মোৰ বেগ যদি সাউন্ডৰ বেগতকৈ যদি বেছি হৈ যায় তেতিয়া মই সুপাৰসনিক স্পিডত মই গৈ আছো এনেকুৱা বুলি আমি ক'ম গতিকে এইটো মনত ৰাখিব যদি বায়ু যদি শব্দৰ বেগতকৈ বেছি বেগত যদি গৈছে তেতিয়া আমি তাক সুপাৰসনিক বুলি ক'ম মানুহৰ ক্ষেত্ৰত মানুহৰ যেটো অডিবল সাউন্ড হয় মানুহে শুনা যেটো শব্দ বা শ্ৰাব্য শব্দ ইয়াৰ ৰেঞ্জটো হৈছে 20 হাৰ্জৰ পৰা 20 কিলোহাৰ্জ 20 হাৰ্জৰ পৰা 20 কিলোহাৰ্জ ইয়াৰ ভিতৰতহে মানুহে শুনা পায় ইয়াতকৈ কম হলেও শুনা নাপায় বেছি হলেও শুনা নাপায় যদি কম হয় less than যদি 20 হাৰ্জ হয় তেতিয়া আমি তাক কি বুলি ক'ম তেতিয়া আমি তাক ইনফ্ৰা সাউন্ড বুলি ক'ম ইনফ্ৰা সাউন্ড হলে less than কি হ'ব less than 20 হাৰ্জ হ'ব less than 20 হাৰ্জ আৰু যদি আল্ট্ৰা সাউন্ড বুলি কয় আল্ট্ৰা হলে কি হ'ব greater than 20 কিলোহাৰ্জ 20 কিলোহাৰ্জ 20 কিলোহাৰ্জতকৈ বেছি হলে আমি তাক আল্ট্ৰা সাউন্ড বুলি ক'ম 20 হাৰ্জতকৈ যদি কম হয় তাক আমি কি ক'ম ইনফ্ৰা সাউন্ড বুলি ক'ম আৰু শব্দৰ বেগতকৈ বেছি হলে তাক আমি ক'ম সুপাৰসনিক সাউন্ড বা সুপাৰসনিক অপচন এ ইজ দ্য ৰাইট আনসাৰ নেক্সট আহিছো কোৱেশ্চন নম্বৰ 97 ফ্লোৰা এণ্ড ফনা ৰেফাৰ্স টু ফ্লোৰা আৰু ফনা মানে কি হয় ফ্লোৰা আৰু ফনা বুলি ক'লে কি হ'ব যিমান বিলাক জীৱ জন্তু আছে যিমান জিলাক গছ-গছনি আছে গুটেই বিলাককে কি বুলি কোৱা হয় ফ্লোৰা আৰু ফনা বুলি কোৱা হয় ফ্লোৰা এণ্ড ফনা ৰেফাৰ্স টু প্লেন্টস এণ্ড এনিমেলস গতিকে এইটো মনত ৰাখিব খুব ইম্পৰ্টেন্ট খুব গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয় ফ্লোৰা আৰু ফনা মানে কা বুজায় পৃথিৱীত যিমান বিলাক গছ-গছনি আছে যিমান বিলাক জীৱ জন্তু আছে গুটেই বিলাককে ফ্লোৰা আৰু ফনা বুলি কোৱা হয় নেক্সট ইন জেনাৰেল physical classification of states of matter does not include this state সাধাৰণতে পদাৰ্থৰ ভৌতিক অৱস্থাৰ শ্ৰেণী বিভাজনত দেশ নাথাকে নিম্নলিখিত কোনটো নাথাকে এটা সাধাৰণতে জেনাৰেলি যদি আমি পদাৰ্থৰ ভৌতিক অৱস্থা বুলি কওঁ কেইটা থাকে তিনিটা থাকে এটা হৈছে গ্যাস লিকুইড আৰু সলিড গ্যাস লিকুইড আৰু সলিড এই তিনিটা হৈছে পদাৰ্থৰ ভৌতিক অৱস্থাৰ শ্ৰেণী বিভাজন গতিকে অপচন এ টো কাৰেক্ট হ'ব কলয়েডেলটো কি নহয় ফিজিক্যাল ক্লাসিফিকেশন নহয় পদাৰ্থবিলাকৰ ফিজিক্যাল বা ভৌতিক অৱস্থাৰ শ্ৰেণী বিভাজন নহয় এটি হৈছে নেক্সট কোৱেশ্চন নম্বৰ 99 জার্মেনিয়াম ইজ কমনলি ইউজড ইন জার্মেনিয়াম সাধাৰণতে ব্যৱহাৰ কৰা হয় জার্মেনিয়াম সাধাৰণতে ক'ত ব্যৱহাৰ কৰা হয় কি হিচাপে ব্যৱহাৰ কৰা হয় অপচন বি টো কাৰেক্ট হ'ব সেমিকন্ডাক্টৰ অকল জার্মেনিয়াম বুলি নহয় সিলিকন গেলিয়াম এইবিলাককো সেমিকন্ডাক্টৰ হিচাপে ব্যৱহাৰ কৰা হয় গতিকে মনত ৰাখিব জার্মেনিয়াম সিলিকন আৰু গেলিয়াম এই তিনিবিধ বিশেষকৈ বা সাধাৰণতে সেমিকন্ডাক্টৰ হিচাপে ব্যৱহাৰ কৰা হয় সেমিকন্ডাক্টৰ হলে কি হয় আমাৰ কন্ডাক্টৰ আৰু ইনসুলেটৰৰ মাজত পৰে নেক্সট What is the approximate value of pH of human blood? মানুহৰ তেজৰ pH ৰ মান কিমান? মানুহৰ তেজৰ pH ৰ মান হৈছে 7.4 আৰু ই অকনমান কি হয় ক্ষাৰকীয় ধৰণৰ হয় অকনমান বেসিক ইন নেচাৰ গতিকে অপচন এ টো কাৰেক্ট হ'ব 7.4 এটি আছে নেক্সট 101 কোৱেশ্চন নম্বৰ What is the minimum resistance that can be obtained using 4 resistors of 5 ohm each ইয়াতে কৈছে কি যে প্ৰতিটো 5 ohmৰ 4টা ৰেজিস্টৰ 4টা ৰোধক ব্যৱহাৰ কৰি প্ৰাপ্ত কৰিব পৰা নিম্নতম ৰোধ কিমান এটা আমাক নিম্নতম খুদিছে গতিকে নিম্নতম যদি আমি পাব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব আমি প্যাৰেলেল আমি সমান্তৰালকৈ সংযোগ কৰিব লাগিব গতিকে ইয়াতে মই দুটা পদ্ধতিত আপোনালোকক দেখুৱাই দিম এটা পদ্ধতি হৈছে শৰ্টকাট আৰু এটা পদ্ধতি হৈছে আমাৰ যেটো জেনাৰেলি আমি কৰো তো ইয়াতে কৈছে কি যে 4টা ৰোধক লব দিছে আৰু প্ৰতিটোৰে মান হৈছে 5 ওহম কয় এই 5 ওহম আমি কি কৰিব লাগিব আমি সমান্তৰাল সজ্জাত সজাব লাগিব তেতিয়া কি হ'ব
যদি আমি টোটেল ৰেজিষ্টেন্সটো যদি r বুলি ধৰি লওঁ তেতিয়াহ'লে যেহেতু সিৰিজত প্যাৰেলেলত আছে গতিকে কি হ'ব 1/r is equal to 1/5 plus 1/5 plus 1/5 plus 1/5 এনেদৰে হ'ব হয়নে গতিকে এই জেনাৰেলি আমি কৈ লওঁ তাৰপিছত মই শৰ্ট মেথডটো দেখুৱাই দিম 1/r is equal to কেইটা আছে চাৰিটা আছে হয়নে চাৰিটা আছে গতিকে আমি কি লিখিব পাৰিম 4 into 1/5 আমি লিখিব পাৰিম 1/r is equal to 4/5 তো r ৰ ভ্যালু মান কিমান হ'ব ইয়াৰ পৰা কি পাম আমি r ৰ ভ্যালু r লাগে উল্টাই দিম মানে কি হ'ব 5/4 গতিকে হৰণ কৰিলে কি পাম আমি 1.25 পাম 1.25 পাম অপচন ডি টো কাৰেক্ট হ'ব এইটো হৈছে আমাৰ জেনাৰেলি যদি কৰো যদি আপুনি শৰ্ট মেথডত কৰিব খোজে তেতিয়াহ'লে আমি এনেদৰে কৰিম যদি কি হয় প্ৰতিটোৰে ভ্যালুটো যদি একে হয় তেতিয়াহে এই শৰ্টকাটটো কামত দিব কিন্তু যদি একে হয় যদি একে নহয় তেতিয়াহ'লে জেনাৰেলি আপুনি কৰিব লাগিব যদি মানবিলাক সবৰে মানবিলাক একে হয় ইয়াতে সবৰে মান একে দিছে গতিকে আমি কি কৰিম চাও প্ৰতিটোৰে ভ্যালু ওপৰত দিম আমি প্ৰতিটোৰে মান প্ৰতিটো ৰোধকৰ মান ইয়াক আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম যে কেইটা আমি ৰোধক লৈছো হেইটোৰে আমি হৰণ কৰিম তেতিয়া আমি কি পাম টোটেল ৰেজিস্ট্যান্সটো পাই যাম টোটেল মিনিমাম ৰেজিস্ট্যান্সটো পাই যাম গতিকে প্ৰতিটো ৰোধকৰ মান হৈছে 5 কেইটা ৰোধক ল'ব দিছে চাৰিটা ৰোধক ল'ব দিছে চাৰিটা ৰেজিস্টাৰ ল'ব দিছে গতিকে 4 ৰে হৰণ কৰি দিয়ক তেতিয়া আমি পাই গলো কিমান হল হৰণ কৰি 1.25 অপচন ডি টো কাৰেক্ট হ'ব নেক্সট Rusting of iron is common example of লুৰ মামৰে খোৱাটো বা লুৰ যে মামৰে ধৰে সেই মামৰে ধৰাটো কিহৰ এটা উদাহৰণ ফিজিক্যাল সেন্স নেকি ই ভৌতিক পৰিৱৰ্তন নেকি নিশ্চয় নহয় ভৌতিক পৰিৱৰ্তন নহয় ই কি হয় ই ৰাসায়নিক পৰিৱৰ্তন হয় লুত মামৰি ধৰাবিলাক কি হয় ৰাসায়নিক পৰিৱৰ্তন হয় আপুনি যে ঘৰত যে আঞ্জা বনাইছে খুব সুন্দৰ খুব সোৱাদৰ এটা আঞ্জা বনাইছে মাংসৰ আঞ্জা ৰান্ধিছে সেইবিলাক কি হ'ব সেইবিলাক ৰাসায়নিক সেন্স হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব গতিকে মনত ৰাখিব লুট মামৰি ধৰাটো হৈছে ৰাসায়নিক পৰিৱৰ্তনৰ এটা উদাহৰণ অপচন ডি ইজ দা ৰাইট এনসাৰ এতিয়া হৈছে নেক্সট 103 নম্বৰ কোৱেশ্চনটো লৈ What is red data book also called as red list red data book বা red list কি হয় মানে কি আছে ইয়াতে red data bookত আমি জানো হয়নে পঢ়ি আইছো বাৰে বাৰে গতিকে red data book খুব ইম্পৰ্টেন্ট হয় খুব কোৱেশ্চন আহি থাকে ইয়াৰ পৰা ইয়াতে কি আছে যিমানবিলাক বিৰল আৰু বিপদাপন্ন প্ৰজাতিৰ জীৱ জন্তু গছ গছনি আছে সেইবোৰৰ ডকুমেন্ট পোৱা যায় সেইবোৰৰ বিষয়ে ইয়াতে পোৱা যায় গতিকে অপচন ডি টো কাৰেক্ট হ'ব document detailing rare and endangered species of animals plants etc option D is the right answer next which of the following is not plant product নিম্নলিখিত কোনটো আমি উদ্ভিদৰ পৰা নাপাও পাত পাও হয়নে ৰাবাৰ পাও মৌ আপুনি গছৰ পৰা পায় নেকি মৌ আপুনি গছৰ পৰা নাপায় হয়নে সো অপচন ডি টো কাৰেক্ট হ'ব মৌ honey is not a plant product okay so option D is the right answer next the second most abundant element on earth's crust is পৃথিৱীৰ ভূতকৰ দ্বিতীয় সৰ্বাধিক প্ৰচুৰ উপাদান হৈছে পৃথিৱীৰ ভূতকত সৰ্বাধিক পৰিমাণে কোনবিধ উপাদান পোৱা যায় ইয়াতে সেকেন্ডটো খুদিছে কিন্তু হিটো মনত ৰাখিব সেকেন্ড যদি অকল কোৱেশ্চনটো এনেকুৱা থাকিলে হেতেন পৃথিৱীৰ ভূতকৰ সৰ্বাধিক প্ৰচুৰ উপাদান হৈছে বা সৰ্বাধিক উপাদান হৈছে তেতিয়া কি হল হেতেন এনসাৰটো অক্সিজেন হল হেতেন কিন্তু ইয়াতে খুদিছে সেকেন্ড মোস্ট সো এনসাৰ উইল বি অপচন সি সিলিকন ইয়াতে মই ইনক্লুড কৰি দিছো পৃথিৱীৰ ভূতকত সৰ্বাধিক পোৱা যায় অক্সিজেন দ্বিতীয়তে পোৱা যায় সিলিকন আৰু থাৰ্ডত আছে এলুমিনিয়াম আৰু ফৰ্থত আছে আইৰন গতিকে এইখিনি আপোনালোকে ধুনীয়াকৈ মনত ৰাখি থৈ দিব লিখি ল'ব যে পৃথিৱীৰ ভূতকত সৰ্বাধিক পৰিমাণে অক্সিজেন পোৱা যায় আৰু দ্বিতীয়ত থাকিব সিলিকন তৃতীয়ত থাকিব এলুমিনিয়াম আৰু
থাকিব আইৰণ এইটো কিন্তু আপোনালোকে বায়ুমণ্ডলৰ লগত কনফিউজ নহব কাৰণ বায়ুমণ্ডল হলে বেলেগ হয় বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণ থাকে নাইট্ৰজেন তাৰ পিছত থাকে অক্সিজেন এতিয়া আহিছো নেক্সট কোৱেশ্চন নম্বৰ 106 Which of the following organisms releases molecular oxygen into water? নিম্নলিখিত কোনটো জীৱই পানীত আণবিক অক্সিজেন মুকলি কৰে এটা পানীসমূহত বা সাগৰ বিলাকত কি হয় বিশেষকৈ এলগি খেলাই বিলাকে কি কৰে পানীৰ অক্সিজেন মুকলি কৰি দিয়ে ওকে তো ইয়াৰে ভিতৰত আমাৰ কোনবিধ খেলাইৰ অন্তৰ্গত হয় খেলাইৰ পৰে সেইটো আমি বাছি উলিয়াব লাগিব ই কলাই নহয় এমিবা নহয় সালমনেলা এটোও নহয় খেলাই অন্তৰ্গত হৈছে ফাইটোপ্ল্যাংটন অপশন ডি ইজ দা ৰাইট এনসাৰ আৰু ইয়াক সাগৰত পোৱা যায় সাগৰত পোৱা এক প্ৰকাৰ ই এলগি হয় খেলাই হয় যিয়ে নেকি কি কৰে পানীৰ অক্সিজেন মুকলি কৰে নেক্সট Which of the following converts chemical energy into electrical energy? নিম্নলিখিত কোনটোৱে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে যিকিটা অপচন দিছে ইয়াৰ ভিতৰত কোনটো কাৰেক্ট এনসাৰ হয় মটৰে কি কৰে মটৰ যে চলা আমি ফেন যে চলা হয়নে ফেনত মটৰ থাকে আমাৰ তো এই মটৰে কি কৰে মটৰে ইলেক্ট্ৰিক এনাৰ্জি কি কৰিব ইলেক্ট্ৰিক এনাৰ্জি আপোনাৰ মেকানিক্যাল এনাৰ্জি লৈকে ৰূপান্তৰ কৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈকে কি কৰে যান্ত্ৰিক শক্তিলৈকে ৰূপান্তৰ কৰে যেটো ফেনখন যে ঘূৰি আছে হেতু হৈছে মেকানিক্যাল ওয়াৰ্ক হেতু হৈছে যান্ত্ৰিক কাৰ্য এক প্ৰকাৰ কি ব্যৱহাৰ হৈছে কাৰেন্ট ব্যৱহাৰ হৈছে ইলেক্ট্ৰিক ব্যৱহাৰ হৈছে ডাইনামো আৰু জেনাৰেটৰ দুবিধ কাম একেই হয় যত নেকি কি কৰে ইয়াকো উল্টা হয় মটৰৰ উল্টা যান্ত্ৰিক শক্তি কি কৰিব ইলেক্ট্ৰিক এনাৰ্জি লৈকে কনভাৰ্ট কৰিব মেকানিক্যাল এনাৰ্জিক ইলেক্ট্ৰিক এনাৰ্জি লৈকে কনভাৰ্ট কৰে কোনে ডাইনামো এণ্ড জেনাৰেটৰে গতিকে আমাৰ অপচনটো শুদ্ধ অপচনটো হৈছে অপচন সি বেটাৰি কি থাকে আমি বেটাৰি ইউজ কৰো হয়নে ফোনত বেটাৰি ইউজ কৰো আমি কারেন্ট গলে আমি বেটারি ইউজ কৰো টৰ্চত বেটারি ইউজ কৰো তো সেই বেটারি বিলাকত কি থাকে এসিড থাকে আৰু এসিড বিলাক হৈছে কেমিক্যাল ৰাসায়নিক হয় এইবোৰ আৰু এইবোৰৰ পৰা আমি কি পাইছো আমি পোহৰ পাইছো আমি বিদ্যুৎ পাইছো হয়নে তো কি কৰিছে বেটাৰিয়ে ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈকে ৰূপান্তৰ কৰিছে সো দা কারেক্ট আনসার ইজ অপশন সি নেক্সট Which among the below set of colors are generally known as the primary colors of light? পোহৰৰ যেটো প্ৰাথমিক ৰং হয় সেই প্ৰাথমিক ৰং কোন কিটা হয় হেতু হদিছে প্ৰাইমাৰী কালাৰটো হদিছে আমি আৰজিবি বুলি মনত ৰাখিব পাৰো কিন্তু এই বি মানে ব্ল্যাক নহয় বি মানে হৈছে ব্লু এটো কিন্তু কনফিউজ নহব আৰজিবি ৰেড গ্ৰীন এণ্ড ব্লু red green and blue গটিকে অপশন বি টু কারেক্ট হ'ব কাৰণ ব্ল্যাক টু ই কোনো ধৰণৰ কালাৰ নহয় এটো কিন্তু মনত ৰাখিব নেক্সট পানীত নিম্নলিখিত কোনটো প্ৰদূষকে মিনামাটা ৰোগ সৃষ্টি কৰে খুব কমন এটা কোৱেশ্চন হয় হেইটো Which of the following pollutants in water causes মিনামাটা disease মিনামাটা ৰোগৰ লগত কোনবিধ আমাৰ সম্পৰ্ক আছে মিথাইল মাৰ্কিউৰি হয়নে অপশন বি টু কারেক্ট হ'ব মিথাইল মার্কিউরি যদি পানী থাকে সেই পানী আমি খালে কি হ'ব আমাৰ মিনামাটা ৰোগ হ'ব নেক্সট হাউ মেনি চেম্বাৰ্স আৰ প্ৰেজেন্ট ইন দ্য হাৰ্ট অফ এ ফিশ মাছ এটাৰ হৃদযন্ত্ৰত কিমানটা কোঠালি থাকে খুব কমন এটা কোৱেশ্চন এইটো কেইটা থাকে দুটা থাকে অপশন সি টু কারেক্ট হ'ব মানুহৰ ক্ষেত্ৰত কেইটা থাকে মানুহৰ ক্ষেত্ৰত চাৰিটা থাকে মানুহৰ ক্ষেত্ৰত কি থাকে মানুহৰ চাৰিটা থাকে মানুহৰ চাৰিটা আৰু মাছৰ ক্ষেত্ৰত থাকে দুটা নেক্সট Which one of the following acids is the primary constitution of vinegar নিম্নলিখিত কোনটো এসিড হৈছে ভিনেগাৰৰ প্ৰাথমিক উপাদান বা ভিনেগাৰত থকা এসিড বিধ কোনবিধ হয় যেকিটা অপশন দিছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব অপশন বি এসিটিক এসিড যাক ইথানোইক এসিড বুলিও কয় ইথানোইক এসিড
যিটো নেকি কি হয় কাৰ্বক্সিলিক এচিড বা কাৰ্বক্সিলিক গ্ৰুপটো ইয়াতে আছে মানে কাৰ্বঅক্সিলিক গ্ৰুপৰ গ্ৰুপ কি হৈ আছে সন্নিবিষ্ট হৈ আছে বা যোগ হৈ আছে ইয়াতে ওইক এচিড সেইকাৰণে নামটো হৈছে ওইক এচিড কাৰ্বক্সিলিক এচিডবিলাক যদি যুক্ত হৈ থাকে বা কাৰ্বক্সিলিক গ্ৰুপ যদি যুক্ত হৈ থাকে তেতিয়া নামটো কি হয় ওইক এচিড আহি যায় সেইকাৰণে ইথানোইক এচিড আৰু ফৰ্মুলাটো কি হয় CH3COOH এইখিনি হৈছে ওইক এচিড এতিয়া আহিছো নেক্সট question number 112 which one of the following is a navigation satellite নিম্নলিখিত কোনবিধ নেভিগেশ্যন স্যাটেলাইট হয় যিকিটা অপচন দিছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি IRNSS আৰু ইয়াৰে সম্পূৰ্ণ নামটো হৈছে ইণ্ডিয়ান ৰিজনেল Navigation Satellite System গতিকে এইটো মনত ৰাখিব IRNSS ইয়াৰ নামতে সন্নিবিষ্ট হৈ আছে যে ই এটা কি হয় নেভিগেশ্যন স্যাটেলাইট হয় ইণ্ডিয়ান ৰিজনেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম নেক্সট question number 113 plasma which is one of the blood's constituent is a dash প্লাজমা তেজৰ অন্যতম উপাদান যি হৈছে ডেছ এটা প্লাজমা ক'ত থাকে তেজত থাকে হয়নে আমি জানো তেজত থাকে আমি পঢ়ি আহিছো ই কি কেনেকুৱা হয় ই কুক হয় নে মাসল হয় নে লিকুইড হয় নে টিস্যু হয় ই কি হয় ই হৈছে প্লাজমা হৈছে লিকুইড প্লাজমা কি হয় লিকুইড হয় তেজত থকা যিখিনি তৰল পদাৰ্থ হয় সেইখিনিকে আমি প্লাজমা বুলি কওঁ নেক্সট question number 114 which one does not belong to the category metallic minerals কোনটো ধাতৱীয় খনিজ শ্ৰেণীৰ অন্তৰ্ভুক্ত নহয় এটা ধাতৱীয় খনিজ শ্ৰেণী বা মেটালিক মিনাৰেলছ কোনবিলাক হয় যিবিলাকত কি থাকে মেটেল ৰ মেটেল থাকে সেইবিলাককে আমি কি বুলি কওঁ সেইবিলাককে আমি মেটালিক মিনাৰেল বুলি কওঁ তো মেটালিক মিনাৰেলছ যদি হ'ব লাগে তেতিয়াহলে কি থাকিব লাগিব ৰ মেটেল থাকিব লাগিব বক্সাইট এলুমিনিয়াম আমি পাব পাৰো বক্সাইডৰ পৰা হয়নে টিন নিকেল এইবিলাক কি হয় এইবিলাক মেটালিক মিনাৰেলছৰ ক্যাটাগৰীত পৰে কলটো নপৰে কাৰণ কলত কি আছে মেইনলি কাৰ্বন আছে গতিকে অপচন এ ইজ দা ৰাইট এনসাৰ এতিয়া আইছো আজিৰ ভিডিওৰ অন্তিমটো প্ৰশ্নলৈ ৰাইনোস্কোপ ইজ এন ইনস্ট্ৰুমেন্ট ফৰ এক্সামাইনিং দা ডেছ ৰাইনোস্কোপ সজুলিৰে ডেছ পৰীক্ষা কৰা হয় ৰাইনোস্কোপ এইবিধে হৈছে ৰাইনোস্কোপ সজুলি ইয়াৰ সহায়ত আমি কি পৰীক্ষা কৰো ব্ৰেইন আইজ নোজ ইয়াৰ্স কি পৰীক্ষা কৰো আমি এই সজুলিৰে এইবিধ ইনস্ট্ৰুমেন্টেৰে আমি নোজ পৰীক্ষা কৰো আমি নাক পৰীক্ষা কৰো এইখিনি অংশ নাকৰ ভিতৰত সোমাই দিয়া হয় গতিকে মনত ৰাখিব ৰাইনোস্কোপ কি কৰা হয় ৰাইনোস্কোপেৰে নাক পৰীক্ষা কৰা হয় আজিৰ সেশনটো আমি ইমানতে সামৰণি মাৰিম আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পালে যদি ভাল পালে তেতিয়াহলে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ